নমস্কাৰ, মই জনালি মই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি লৈ আহিছোঁ অৰেঞ্জ কালাৰৰ মিক্স পটেজৰত এই টিউব কৰ্ণ যে সেয়া আৰু এপ্লিক ফ্লৰেল লেচেৰে কেনেকৈ বনালোঁ তাকে দেখুৱাবলৈ আহিলোঁ। এতিয়া এই যে হোৱাইট কালাৰৰ কৰ্ণটো 3D আউটলাইনাৰ হয় এইটোৰে এনেকৈ পাতখিনি ধুনীয়াকৈ আঁকি দিলোঁ। আৰু ইয়াতে মই পাথৰ ব্যৱহাৰ কৰিম, ষ্টন সেইখিনি মই মিছ'ৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। প্ৰথমতে এয়া হোৱাইট কালাৰৰ এইটো কৰ্ণটো দি 3D আউটলাইনাৰ হয়, এইটোৰে এনেকৈ পাতখিনি আঁকি ল'লোঁ। মোৰ আগৰ ভিডিঅ' কেইটাত আপোনালোক সকলোৱে বহুত মৰম দিছে, তাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আৰু এই ভিডিঅ'টো আপোনালোক সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আৰু এনেকৈ পাতখিনি আৰু ডালখিনি প্ৰথমতে আঁকি ল'লোঁ ইয়াত কৰ্ণটোৰে। এইটোৰে এনেকৈ যেতিয়া মানে ফেব্ৰিক কৰিলে অলপ টাইম লয়, কিন্তু যেতিয়া এইটো কৰ্ণটোৰে এনেকৈ আঁকি লোৱা হয় অলপ সোনকালে হয়। এইটো এনেকৈ কৰিলে ফেব্ৰিক কৰিলে ব্ৰাছেদি কৰি থাকোঁতে অলপ টাইম লয়। এইটো ট্ৰিক লগাই আপোনালোকেও বনাবচোন। আপোনালোকে বনাই পেলাই ফটো দিবচোন, মোৰ কমেণ্ট বক্সত ফটো দিব, আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'বিলাক আপোনালোক সকলোৱে চাই কিন্তু লাইক কৰিবলৈ পাহৰি যায়। এটা লাইক কৰিব দিবচোন, তেতিয়া মোৰো আগুৱাই যাবলৈ অলপ উৎসাহ পাওঁ আগুৱাই যাবলৈ। আৰু এনেকৈ মই ভিডিঅ' বনাবলৈ মানে নতুনকৈ ষ্টাৰ্ট কৰিছোঁহে। এয়া সকলোৱে ছাপোৰ্ট কৰি যাব, মৰম দিব বুলি আশা কৰিলোঁ। আৰু এয়া পাতখিনি এতিয়া আঁকি হৈয়ে গ'ল, অলপমান আছে আৰু হৈ যাব। কাপোৰযোৰ হোৱাৰ পিছত কিন্তু খুব মৰম লগা হৈছে, ষ্টন দিয়া হৈছে যে। আৰু ইয়াৰে ষ্টনখিনি লগাইছোঁ, ইয়াত যে ফেব্ৰিক্ৰিলৰ গ্লুটো, এই লেচ লগোৱা গ্লুটো সেইদৰে লগাই দিয়া হৈছে ষ্টনখিনি। হৈয়ে গ'ল, দেখিছেনে? ইমান তৎক্ষণাত হৈ গ'ল, বেছি টাইম নালাগে আৰু হৈয়ে যায় সোনকালে। আৰু ইয়াৰে দহিখিনিও মই নিজে লগাই দিছোঁ, নিজে মণি লগাই, আৰু যে মিৰৰ ষ্টনৰ মিৰৰৰ গ্লাছ পাইপ সেই লগাই পেলাই ধুনীয়াকৈ দহিখিনিও বাতি দিছোঁ ইউনিক ষ্টাইলত। এতিয়া মই ফুলখিনি ইয়াতে মিলাই লৈছোঁ, ক'ত কেনেকৈ দিলে ভাল লাগিব। তাৰপিছত এয়া গ্লুটোৰ সহায়ত আঠাখিনি ফুলখিনি লগাই দিম। এয়া ফুলখিনি এতিয়া লগাই দিছোঁ ধুনীয়াকৈ। এতিয়া গোটেই ফুলখিনি লগাই দিম ইয়াতে। এতিয়া ফুলখিনি লগোৱা হৈ গ'ল। ইয়াতে এতিয়া কি কয় এইটো ষ্টনখিনি, এইটো ড্ৰপ শ্বেপৰ ষ্টন আছিলে। এইখিনি ড্ৰপ শ্বেপৰ যি ষ্টন আছিলে, মই মিছ'ৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। এইখিনি এতিয়া ইয়াতে পাতৰ মাজত এনেকৈ আঠাটোৰ সহায়ত লগাই দিম, ধুনীয়া জিলিকনি উঠে। আৰু এনেকৈ বনালে মানে অলপ ইউনিক দেখা হয়, নতুন ষ্টাইলত। আৰু কিমাননো ফেব্ৰিক কৰি বনাই থাকিম, এতিয়া আৰু অলপ আইডিয়াটো পিছে মই ফেচবুকৰ পৰাই লৈছিলোঁ। এনেকৈ বনোৱা দেখি ময়ো চাওঁ, এইযোৰ ময়ো বনাই লওঁ তেনেকুৱা। এইযোৰ মোৰ কাৰণেই বনাইছোঁ আচলতে। পূজাটো মানে মই বনাওঁ বুলি ভাবি কাপোৰ আনি থৈ দিলোঁ, উকা কাপোৰ, কিন্তু মোৰ নিজৰ কাৰণে বনোৱাই নহ'ল এযোৰো। মানে বেলেগৰ কাৰণে বনাই দিওঁতেই গ'ল আৰু নিজৰ কাৰণে এযোৰো বনোৱা নহ'ল। সেইবাবে এইবাৰ ভাবিছোঁ পূজাৰ পিছত আগতে দুযোৰমান নিজৰ কাৰণে বনাই লওঁ, যিহেতু বিয়াৰ ছিজন, বিয়াবোৰ আহি আছে।
যিহেতু নিজে বনাওঁ মানে বনোৱা কাপোৰ পিন্ধি ভালো লাগে কিন্তু পূজাতহে মনটো বেয়া লাগিলে বহুতখিনি মানে বনোৱা কাপোৰ এযোৰো পিন্ধিব নোৱাৰিলোঁ বেলেগত বনাই দিওঁতে গ'ল আৰু পূজাত ইমানখিনি কাপোৰ বনালেও মানে ভিডিঅ' কৰাও নহ'ল জল্দি মানে লাগে তেনেকৈ ভিডিঅ' বনোৱাও নহ'ল এয়া এতিয়া ষ্টনখিনি লগোৱা হৈ গ'ল এতিয়া লগাম এই ফুলখিনিৰ মাজত সৰু সৰু যে ইয়াৰে এইটো ষ্টন হয় সৰু সৰু ষ্টন সেইটো ফুলখিনিৰ মাজত লগাই দিম আঠাটোৰ সহায়ত সৰু সৰু ষ্টনখিনি লগাই দিম এয়া এতিয়া ধুনীয়াকৈ কাপোৰযোৰ হৈ গ'ল এয়া চাওকচোন মই দহি বাতি দিছোঁ মই যে কৈছোঁ ইউনিক লাগিছেনে দহিখিনি ধুনীয়া লাগিছে আৰু এয়া পিন্ধি পেলাই এটা ৰিলছ বনালোঁ কেনে হৈছে জনাবলৈ নাপাহৰিব দেই